নমস্কাৰ আজি আমি এক্সাৰসাইজ 2.4 টো চাম মেথছৰ চেপ্টাৰ 2 2.4 এক নম্বৰ কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰোঁ এক নম্বৰ কোৱেশ্চনটো আমাক কি সুধিছে তলৰ কোনবোৰ বহুপদৰ এটা উৎপাদক x প্লাছ 1 হয় তাক নিৰ্ণয় কৰিব কৈছে ঠিক আছে এতিয়া এইকেইটা আমাক দিয়া আছে যেনিবা x প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে x কিউব প্লাছ x স্কোৱাৰ প্লাছ x প্লাছ 1 এই যোনটো বহুপদ দিয়া আছে তাৰ x প্লাছ 1 টো উৎপাদক হয় নহয় আমাক উলিয়াব দিছে ঠিক আছে এতিয়া আমি এইটো উলিয়াবৰ কাৰণে আমি কেনেকৈ কৰিছিলোঁ আগতে আমি এইকেইটা কৰি আহিছোঁ হয় নহয় উৎপাদক হয় নহয় উলিয়াবৰ কাৰণে আমি কি কৰিছিলোঁ যোনটো বহুপদ আমাক দিয়া আছে তাক আমি কি ধৰিছিলোঁ p of x ধৰিছিলোঁ p of x ইকুৱেল আমাক কি দিয়া আছিলে x কিউব প্লাছ x স্কোৱাৰ প্লাছ x প্লাছ 1 দিয়া আছে হয় নহয় এতিয়া আমি কি কৰিম x প্লাছ 1 ইকুৱেল আমি 0 ধৰি ল'ম হয় নহয় let x plus 1 equal to 0 গতিকে x is equal to কি হৈ যাব minus 1 আৰু এই minus 1 টো যদি আমি ইয়াত বহাই দিওঁ যদি এই px ৰ মানটো যদি 0 হৈ যায় তেতিয়াহ'লে এইটো ইয়াৰ উৎপাদক হয় হয় নহয় x plus 1 টো ইয়াৰ উৎপাদক হয় এতিয়া চাওঁ আমি কৰি থাকে কি কৰিম আমি x ৰ ভেলুটো -1 পালোঁ এতিয়া p of -1 কৰিম p of -1 কৰিলে কি হ'ব -1 কিউব প্লাছ -1 স্কোৱাৰ প্লাছ -1 প্লাছ 1 হয় নহয় এতিয়া -1 হৈ গ'ল ইয়াত এইটো হৈ যাব আমাৰ +1 এইটো -1 +1 এতিয়া -1 +1 কেনচেল -1 +1 কেনচেল ইকুৱেল টু আমাৰ কি থাকিলে 0 গতিকে কি হয় উৎপাদক এক নম্বৰটো কি হয় এক নম্বৰ যোনটো দিয়া আছে x ইয়াৰ x plus 1 টো ইয়াৰ উৎপাদক হয় ঠিক আছে দুই নম্বৰটো চাওঁ কুৱেশ্যন নম্বৰ 2 টো দিয়া আছে আমাক x to the power 4 plus x cube plus x square plus x plus 1 দিয়া আছে হয় নাই ইয়াৰ x plus 1 টো ইয়াৰ উৎপাদক হয় নাই চাবলৈ কৈছে আমাক গতিকে আমি এইটো কেনেকৈ কৰিম একেই আমি p of x ধৰি ল'ম যোনটো আমাক দিয়া আছে তাক x to the power 4 plus x cube plus x square plus x plus 1 আৰু আমি কি কৰিম let x plus 1 is equal to 0 গতিকে আমাৰ x is equal to কি হৈ যাব -1 হয় নহয় এতিয়া আমি কি উলিয়াম therefore p of -1 equal to আমাৰ কি ওলাব -1 to the power 4 plus -1 cube ঠিক আছে প্লাছ -1 স্কোৱাৰ প্লাছ -1 প্লাছ 1 প্ৰথমতে আমাৰ -1 ৰ হোল টু দি পাৱাৰ 4 আমাৰ কি হৈ যায় 1 হৈ যায় এইটো আমাৰ কি হৈ যায় -1 কিউব হ'লে আমাৰ কি হৈ যাব -1 হৈ যাব হয় নহয় তাৰপিছত আকৌ -1 ৰ স্কোৱাৰ হৈ গ'লে +1 হৈ যায় আকৌ -1 প্লাছ 1 ঠিক আছে এতিয়া +1 -1 কেনচেল +1 -1 কেনচেল থাকিলে কি আমাৰ 1 0 হ'ল জানো নট ইকুৱেল টু 0 হয় নহয় এই 0 হ'ল যে নহ'লে গতিকে কি হৈছে x plus 1 টো ইয়াৰ উৎপাদক নহয় ঠিক আছে এতিয়া চাওঁ আমি নেক্সট 3 নম্বৰটো কি দিয়া আছে ডাইৰেক্ট কৰিছোঁ মই p of x আমাক কি দিয়া আছে 3 নম্বৰটোত p of x is equal to x to the power 4 plus 3x cube plus 3x square plus x plus 1 দিয়া আছে আৰু আমাক x plus 1 equal to x plus 1 দিয়াই আছে এতিয়া আমি let x plus 1 equal to আমি 0 হয় নহয় গতিকে x is equal to আমাৰ কি হৈ গ'ল -1 এতিয়া আমি কি কৰিম p of -1 উলিয়াম -1 whole to the power 4 plus 3 into -1 cube plus 3 into -1 square plus -1 plus 1 এতিয়া -1 to the power 4 আমাৰ plus 1 হ'ল এতিয়াটো কিউব আছে plus 3 into -1 হ'ব -1 টো কিউব কৰিলে -1 আহে plus 3 into +1 হ'ব হয় নহয় -1 plus 1 1 minus 3 plus 3 -1 plus 1 plus 3 minus 3 cancel -1 plus 1 cancel থাকিলে কি 1 which is not equal to 0 গতিকে 3 নম্বৰটো আমাৰ কি হয় ইয়াৰ উৎপাদক নহয় ঠিক আছে
4 নম্বৰটো চাওঁ 4 নম্বৰটো আমাক কি দিয়া আছে 4 নম্বৰটো আমাক p of x কি দিয়া আছে x cube minus x square minus 2 plus root 2x plus root 2 দিয়া আছে ঠিক আছে নে ঠিকে আছে এতিয়া আমি কি কৰিম let x minus x plus 1 is equal to 0 ঠিক আছে গতিকে x is equal to কি হৈ যাব আমাৰ minus 1 হয় নহয় এতিয়া আমি p of q লিখিব লাগিব minus 1 লিখিব লাগিব minus 1 whole cube minus 1 square minus 2 plus root 2 into minus 1 plus root 2 ঠিক আছে minus 1 কিউব কৰিলে আমাক কি যাব minus 1 থাকিব minus 1 স্কয়ার কৰিলে plus 1 হ'ব আকৌ প্লাসে মাইনাসে minus 1 এতিয়া আমি কি কৰিম ইয়াক যদি আমি মাল্টিপ্লাই কৰো কি হ'ব মাইনাস আহি যাব মাইনাস ইয়াত মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে কি হৈ যাব এক সেকেন্ড ইয়াক আমি যদি এনে কৰো মাইনাস 2 মাইনাস ৰুট আহিব নাই প্ৰথমতে আমি ইয়াক কৰি দেখাই দিছো যাতে তোমালোকৰ কনফিউজন নোহোৱা প্লাস ৰুট 2 হয় নহয় এটো মাইনাস 2 মাইনাস ৰুট 2 ঠিক আছে মাইনাস 1 প্লাস 2 প্লাস ৰুট 2 প্লাস ৰুট 2 এতিয়া মাইনাস 1 প্লাস 2 হৈ গল মাইনাস 2 হৈ গল মাইনাস 2 প্লাস 2 কেনসেল হৈ গল এতিয়া ৰুট 2 প্লাস ৰুট 2 থাকিলে অকল ৰুট 2 প্লাস ৰুট 2 কি হ'ব 2 ৰুট 2 হয় নহয় গতিকে 4 টো আমাৰ তাৰ উৎপাদক নহয় কাৰণ আমি যোনটো পালো লাষ্টত p of -1 2 ৰুট 2 যোনটো নট ইকুৱেল টু 0 গতিকে ইয়াৰ উৎপাদক নহয় বুজি পালা তাৰপিছত কোৱেশ্চন নম্বৰ আমি 2 টো চাম এতিয়া কোৱেশ্চন নম্বৰ 2 টো আমাক কি দি আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ উৎপাদক হয় নহয় পৰীক্ষা কৰা এতিয়া gx টো px ৰ উৎপাদক হয় নহয় পৰীক্ষা কৰিব কৈছে একেই এতিয়া আমি কি কৰিম প্ৰথমতে জান আমি দিয়া আছে কি আমাক প্ৰথমৰ 1 নম্বৰ কোৱেশ্চনটো চাওঁ 1 নম্বৰ কোৱেশ্চন আমাক p of x কি দিয়া আছে 2x cube plus x square minus 2x minus 1 দিয়া আছে আৰু g of x কি দিয়া আছে x plus 1 হয় নহয় এটা যদি আমি let g of x is equal to যদি আমি 0 বুলি ধৰি লও x plus 1 equal to 0 হৈ যাব হয় নহয় যদি x is equal to কি হৈ যাব -1 এটা আমি -1 p of x ধৰিম হয় নহয় এটা p of -1 লিয়াম আমি ঠিক আছে গতিকে p of -1 কি হ'ব আমাৰ 2 into -1 whole cube plus -1 whole square minus 2 of -1 -1 ঠিক আছে এতিয়া 2 into -1 থাকিব হয় নহয় কিউব কৰি দিয়া লগে লগে প্লাস 1 থাকিলে মাইনাসে মাইনাসে প্লাস হৈ গল প্লাস 2 -1 প্ৰথমতে -2 প্লাস 1 প্লাস 2 -1 এটো কেনসেল ইকুয়াল টু আমাৰ কি হৈ গল 0 হৈ গল গতিকে উৎপাদক হয় নহয় হয় 0 হলে কি হ'ব উৎপাদক হ'ব 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক কি দিয়া আছে p of x equal to কি দিয়া আছে x cube plus 3x square plus 3x plus 1 আৰু g of x কি দিয়া আছে x plus 2 similarly আমি কি কৰিম সলিউশনৰ কাৰণে let g of x equal to 0 মানে g of x টো 0 বুলি ধৰি লৈছো গতিকে x plus 2 equal to 0 দেখি হ'ব x is equal to কি হৈ যাব -2 এতিয়া আমি p of x ৰ জায়গাত আমি p of x ত -2 বহাই দিম p of -2 equal to -2 whole cube plus 3 into -2 whole square plus 3 into -2 plus 1 হয় নহয় এতিয়া
মাইনাছ 8 মাইনাছ 2 হ'ল কি কৰিলে কি হৈ যাব মাইনাছ 8 আহিব প্লাছ 3 ইনটু 4 আহিলে হয় নে নহয় মাইনাছ 6 আহিলে 3 দুগুণ 6 প্লাছ 1 মাইনাছ কাৰণে ইয়াত মাইনাছ আহিলে মাইনাছ 8 প্লাছ 4 3 কি হ'ল 12 মাইনাছ 6 প্লাছ 1 এতিয়া 8 6 কিমান হৈ গ'ল 14 মাইনাছ 14 12 একে প্লাছ 13 13 গতিকে আমাৰ কি থাকিলে আনসাৰটো -1 which is not equal to 0 গতিকে ই উৎপাদক g of x টো p of x ৰ উৎপাদক নহয় ঠিক আছে এতিয়া চাওঁ আমি কোৱেশ্চন নম্বৰ 2 3 2 3 আমাক কি দিয়া আছে আমাক দিয়া আছে p of x is equal to কি দিয়া আছে x cube minus 4x square plus x plus 6 দিয়া আছে হয় x cube minus 4x square plus x plus 6 দিয়া আছে আৰু g of x equal to আমাক কি দিয়া আছে g of x দিয়া আছে আমাক x minus 3 দিয়া আছে এতিয়া আমি কি কৰিম let g of x equal to 0 implies x minus 3 equal to কি হ'ব 0 গতিকে x is equal to কি হৈ যাব 3 হয় নহয় এতিয়া x of 3 ভ্যালুটো আমি p of x ত বহাম p of 3 উলিয়াব লাগিব আমি হয় নহয় p of 3 দিলে কি হ'ব 3 cube minus 4 into 3 square plus 3 plus 6 3 cube মানে কিমান 27 minus 4 into 3 square 3 3 গুণ 9 9 4 গুণ 36 plus 3 plus 6 এতিয়া 27 plus 3 plus 6 কৰিলে আমি পাওঁ 36 minus 36 equal to আমাৰ কি হৈ যাব 0 গতিকে ই কি হয় 3 নম্বৰটো 3 নম্বৰত gx to px ৰ উৎপাদক হয় ঠিক আছে 3 নম্বৰটো কৰিম আমি এতিয়া থাৰ্ড কোৱেশ্চনটো কৰিম কোৱেশ্চন নম্বৰ 3 টো আমাক কি দিয়া আছে যদি x minus 1 p of x ৰ উৎপাদক হয় ঠিক আছে আমাক দিয়া আছে x minus 1 আৰু p of x কিন দিয়া আছে সেইটো উৎপাদক হয় তেন্তে প্ৰতিটো ক্ষেত্ৰতে k মান নিৰ্ণয় কৰিব লাগে ঠিক আছে ইয়াত এক নম্বৰত আমাক কি দিয়া আছে p of x is equal to আমাক কি দিছে x square plus x plus k আৰু লগতে আমাক কি কৰি দিছে যে x minus 1 টো ইয়াৰ উৎপাদক হয় গতিকে x ৰ ভ্যালুটো কি হ'ব কৈছে আমাক যে x minus 1 equal to 0 বুলি কৈ দিছে ইয়াৰ এটা 0 হয় হয় নহয় গতিকে x is equal to কি হৈ যাব আমাৰ 1 হৈ যাব গতিকে p of 1 উলিয়াম ঠিক আছে p of 1 উলিয়াম আৰু p of 1 আমাৰ equal to কি হৈ যাব 0 হৈ যাব হয় নহয় কাৰণ ইয়াৰ 0 হয় p of 1 টো আমি কেনে উলিয়াম এতিয়া p of 1 টো এফালে উলিয়াই লম p of 1 টো আমাক কি দিয়া আছে এনেকৈ লিখো আমি বুজিব কাৰণে p of x equal to 0 হয় নহয় এটা p of 1 আমি উলিয়াম এটা 1 p of 1 উলিয়ালে কি হ'ব x square plus 1 square plus 1 plus k equal to 0 হয় নহয় এতিয়া 1 plus 1 plus k equal to 0 equal to 2 plus 0 implies 2 plus k is equal to 0 গতিকে k equal to কি হৈ যাব minus of 2 ঠিক আছে নেক্সটটো চাও নেক্সট কোৱেশ্চন নম্বৰ 2 ত আমাক p of x কি দিয়া আছে 2x square plus kx plus root 2 ঠিক আছে আৰু আমাক কি দিয়া আছিলে x minus 1 equal to আমাক 0 বুলি কোৱা আছিলে কাৰণ ইয়াতে 0 হয় হয় নহয় গতিকে x is equal to minus 1 এতিয়া আমি p of 1 equal to 0 চাও এতিয়া কেমান তুলিয়ে চাও এতিয়া p of 1 equal to 0 যদি হয় 2 into 1 square হয় নহয় 1 টো আমি ইয়াত বহাইছো p of p মানটো x ৰ মানটো ইয়াত বহাইছো px ত 2 plus 2 into 1 square plus k into 1 হয় নহয় plus root 2 2 equal to 0 2 into 1 আমি কি পাম 2 এ পাম plus k into 1 k plus root 2 equal to 0 k টো ইফালে আহি এটা যদি ইফালে যায় কি হৈ যাব
-2 মাইনাছ √2 ঠিক আছে এইটো যদি তুমি মাইনাছ যদি কমন লৈ লোৱা তে কি পাবা 2 প্লাছ √2 পাবা হয় না মাইনাছ যদি আগত কমন দুটা মাইনাছ আছে ঠিক আছে এটো হল ইয়াৰ আনসাৰ কে ভ্যালুটো এতিয়া আমি চাম 3 নম্বৰটো 3 নম্বৰটো আমাক কি দিয়া আছে p of x ইকুয়াল টু আমাক কি দিয়া আছে k into x স্কয়ার মাইনাস √2x প্লাস 1 দিয়া আছে ঠিক আছে ইয়াক যদি আমি উলিয়াও সলিউশনটো যদি কৰো ইয়াৰ x minus 1 equal to 0 দিয়া আছে তাৰ মানে x is equal to 1 আৰু প্ৰশ্ন মতে কি আছে p of 1 is equal to 0 p of 1 equal to 0 হলে কি হ'ব k into 1 square minus √2 into 1 plus 1 equal to 0 প্ৰথমতে k থাকিলে minus √2 plus 1 equal to 0 গতিকে কি হ'ব k is equal to √2 minus 1 হ'ব minus √2 ইফালে গুচি গলে plus √2 আহিলে plus 1 ইফালে গলে minus 1 আহিলে এটো হ'ল k ভ্যালু ঠিক আছে 4 নম্বৰটো আমাক কি দিয়া আছে p of x is equal to kx square minus 3x plus k দিয়া আছে ঠিক আছে k দুবাৰ দিয়া আছে এতিয়া এটো যদি আমি কৰিব লাগে সলিউশনটো কৰো x minus 1 equal to আমাক 0 প্ৰশ্নত দিয়া আছে মানে কোৱা আছে কাৰণ x minus 1 ৰ উৎপাদক হয় গতিকে x is equal to কি হৈ যাব আমাৰ 1 হৈ যাব হয় নহয় এতিয়া যদি আমি প্ৰশ্ন মতে কি দিয়া আছে আমাৰ p of 1 is equal to 0 p of 1 মানে কি k 1 square minus 3 into 1 plus k equal to 0 k minus 3 plus k equal to 0 या k plus k হৈ গ'ল আমাৰ 2k minus 3 equal to 0 যদি 2k equal to minus 3 ইফালে গ'লে আমাৰ plus 3 হৈ গ'ল হয় নহয় তাৰ পাছত 2k is equal to আমাৰ কি পাইছো 3 পাইছিলো গতিকে k is equal to কি হৈ যাব আমাৰ 3/2 হৈ যাব হয় নহয় এটা আমাৰ আনসার এটা আমি কোয়েশ্চন নাম্বার 4 কোয়েশ্চন নাম্বার 4 টো আমাক উৎপাদক বিশ্লেষণ কৰিব কৈছে তাৰ এক নম্বৰটো আমাক দিয়া আছে 12x স্কয়ার minus 7x plus 1 দিয়া আছে ঠিক আছে এতিয়া উৎপাদক বিশ্লেষণ আমি কেনে কৰিম এতিয়া প্ৰথমে কি কৰিম এই দুটা আমি মাল্টিপ্লাই কৰিম ঠিক আছে 12 into 1 12 into 1 আমাৰ কিমান হ'ব 12 হ'ব হয় নহয় 12 ৰ উৎপাদক কি হ'ব 12 ক আমি কেনে লিখিব পাৰো 12 ক আমি লিখিব 1 into 12 লিখিব পাৰো হয় নহয় 2 into 6 লিখিব পাৰো হয় নহয় তাৰ পাছত আমি লিখিব পাৰো 3 into 4 লিখিব পাৰো হয় নহয় 4 into 3 কেটাই হ'ব আকৌ আগে এইকেইটা এনেকে লিখিব পাৰো এই তিনটা ধৰণতে লিখিব পাৰো আমি 12 ক নহয় জানো এতিয়া 12 প্লাস যদি 1 কৰো কিমান আহিব 13 আহিব মাজত লগত মিলিছে নাই মিলা 2 প্লাস 6 কৰিলে 8 আহিলে মাজতো 7 লগত মিলিছে নাই মিলা 3 প্লাস 4 কৰিলে আমাৰ কি হৈছে 7 আহিছে মাজতো আহিছে গতিকে আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে 12x স্কয়ার মাইনাস 3 প্লাস 4 কৰি দিম হয় নহয় এই 3 প্লাস 4 টো 12 আৰু 1 ৰ মাল্টিপ্লাই কৰি যেটো পাম আমি 12 হে পাম তাৰ উৎপাদক হয় প্লাস 1 ইনটু x আসলে নহয় multiplied by x plus 1 আসলে হয় নহয় এতিয়া 12x square minus 3x আহিলে হয় নাই minus ৰ লগত 3 ৰ লগত minus ইয়াৰ minus আছে minus 3 into x minus 3x আকৌ similarly minus 4x আহিব হয় নহয় plus 1 এতিয়া এই দুটা টাৰ্ম আমি বেলেগ কৰি দিম এই দুটা টাৰ্ম আমি বেলেগ কৰি দিম ঠিক আছে এতিয়া আমি প্ৰথমতে চাম এই দুটা টাৰ্মৰ মাজত 3x আৰু 12x ৰ মাজত কি কমন আছে 3 কমন আছে প্ৰথমতে কাৰণ আৰু ইয়াত x কমন আছে হয় নহয় গতিকে ইয়াত কি আহিব 3 যদি ইয়াত কমন 3x যদি আমি লৈ লও 4x থাকিলে ইয়াত -1 থাকিলে হয় নহয় ইয়াৰ পৰা যদি -1 কমন লৈ লও কি থাকিলে 4x থাকিলে কাৰণ 4x ৰ মাইনাস আছিল কাৰণে -4 প্লাস থাকিলে -1 থাকিলে হয় নহয় এতিয়া আমি 3x -1 টো পালো এটো আৰু এটো মিলাই দিম আৰু 4x -1 পালো এই দুটা মিলাই দিম আমি বুজি পালা এটো হল ইয়াৰ উৎপাদক বিশ্লেষণ ইয়াৰ উৎপাদক 3x -1 4x -1 বুজি পালা নাই নেক্সট আৰু এটা কৈছা তোমাক বুজি পাবা
2 নম্বৰটো চাওঁ 2 নম্বৰ আমাক কি দিয়া আছে 2x স্কোয়াৰ প্লাস 7x প্লাস 3 দিয়া আছে ঠিক আছে এতিয়া আমি এনেকে 2 আৰু 3 টো মাল্টিপ্লাই কৰি চাব লাগিব ঠিক আছে 2 into 3 কি হয় কৰিলে আমি কি পাম 6 পাম 6 টোক আমি কেনেকৈ লিখিব পাৰো 1 into 2 1 into 6 লিখিব পাৰো হয় নহয় আৰু 2 into 3 লিখিব পাৰো দুটা ধৰণে লিখিব পাৰো আমি 1 into 6 আৰু 2 into 3 2 plus 3 কৰিলে কিমান হ'ব 5 আহিব আৰু 1 plus 6 কৰিলে কিমান হ'ব 7 আহিব গতিকে আমি 1 plus 6 ধৰিব লাগিব হয় নহয় ইকুৱেল টু 2x স্কোয়াৰ প্লাস 1 plus 6 into x হয় নহয় প্লাস 3 কাৰণ 1 আৰু 6 মাল্টিপ্লাই কৰিলে আমাৰ 6 আহে লগতে 1 আৰু 6 প্লাস কৰিলে আমাৰ 7 আহে মিলি আছে এতিয়া আমি কি কৰিম 2x স্কোয়াৰ ইয়াক ভাঙি দিম এতিয়া প্লাস মানে প্লাস আহিব প্লাস 1 into x কি হ'ব x আৰু প্লাস 6x হয় নহয় প্লাস 6 into x 6x প্লাস 3 এতিয়া এই দুটাৰ মাজত কমন কি আছে x কমন আছে ইয়াতো x আছে ইয়াতো x আছে ইয়াৰ পৰা যদি x গুচি যায় কি থাকিলে ইয়াত 2x থাকিলে হয় নহয় প্লাস ইয়াৰ পৰা x গুচি গ'লে থাকিলে কি 1 সিমিলাৰলি আমি ইয়াত এইটো মাজত কি কমন আছে 3 কমন আছে হয় নহয় 3 এর পৰা যদি গুচি যায় কি থাকিলে 2x থাকিলে প্লাস 3 টো গুচি গ'লে আমাৰ 1 থাকিলে গতিকে আমাৰ কি থাকিলে এইটো x plus 3 হৈ গ'ল আৰু এইটো কমন আছে আমাৰ 2x plus 1 হৈ গ'ল গতিকে ইয়াৰ উৎপাদক বিশ্লেষণটো হৈছে আমাৰ x plus 3 into 2x plus 1 ঠিক আছে নেক্সট এটা 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাক দিয়া আছে 6x স্কয়াৰ প্লাস 5x minus 6 দিয়া আছে ঠিক আছে এতিয়া ইয়াত আমি চাওঁ 6 আৰু 6 মাল্টিপ্লাই কৰিলে কি হ'ব 36 হয় নাই 36 আমি কেনেকৈ লিখিব পাৰো 6 into 6 লিখিব পাৰো এতিয়া 6 আৰু 6 প্লাস কৰিলে 12 6 আৰু 6 মাইনাস কৰিলে 5 নহয় ঠিক আছে তাত আৰু কেনেকৈ লিখিব পাৰো আমি 1 into 36 2 into 18 মিলিছে জানো নাই মিলা 3 into 12 মিলিব জানো নিমিলে 3 আৰু 12 4 into 9 9 4 গুণ 36 মিলিছে এইটো কাৰণ 9 ৰ পৰা যদি 4 মাইনাস কৰো ইয়াৰ আগত যে 6 ক্লাছত এটা কথা মন কৰিবা ইয়াৰ আগতো মাইনাস আছে ন লাষ্টৰ সংখ্যাটোৰ আগত যদি লাষ্টৰ সংখ্যাটো মাইনাস থাকে তেতিয়া আমি সদায় মাজতো মাইনাস কৰিব লাগে এতিয়া 9 আৰু 4 মিলিছে আমাৰ হয় নহয় এতিয়া 9 ৰ পৰা যদি 4 মাইনাস কৰি দিওঁ তেতিয়া আমাৰ কি হৈ যাব 5 আহি যাব গতিকে আমি এনেকৈ লিখিব পাৰো 6x স্কয়াৰ প্লাস 9 minus 4x লিখিব পাৰো নোৱাৰো minus 6 এটা 6x স্কয়াৰ প্লাস 9x আহিলে এটো minus 4x আহিলে minus 6 আহিলে হয় নহয় বাৰু 9 টো লগত এই মাইনাস মাল্টিপ্লাই কৰাৰ কাৰণে 9x আহিলে আৰু minus 4 into x মাল্টিপ্লাই কাৰণে minus 4x আহিলে এতিয়া আচ্ছা কমন ল'ব লাগিব এতিয়া আমি ইয়াৰ মাজত কি কমন আছে 3 এটা কমন আছে ইয়াত হয় নহয় 3 এটা কমন আছে ইয়াত আৰু কি কমন আছে x এটা কমন আছে 3x যদি ইয়াত কমন হৈ যায় এবাৰ 3 গুচি গ'লে 2 থাকিলে আৰু x থাকিলে প্লাস 3 থাকিলে মাইনাস যদি ইয়াত যদি আমি 2 এটা কমন হৈ যাব ইয়াত হয় দুটাৰ মাজত x কমন নাই গতিকে 2 এটা কমন আছে মাইনাস 2 কমন হৈ গ'ল গতিকে মাইনাস 2 কমন হোৱাৰ লগে ইয়াত কি থাকিলে 2x থাকিলে আৰু এই মাইনাসটো প্লাস হৈ গ'ল কাৰণ মাইনাসটো আমি বাহিৰত কমন লৈ ললো আৰু ইয়াত কি থাকিলে প্লাস 3 থাকিলে কাৰণ মাইনাসটো আমি কমন লৈ ললো হয় নহয় কাৰণে বাহিৰলৈ আহি গ'ল এতিয়া ইয়াত থাকিলে 3x minus 2x plus 3 ঠিক আছে বুজি পালা নেক্সট আমি চাম এতিয়া 4 নম্বৰটো 4 নম্বৰটো আমাক কি দিয়া আছে 3x স্কয়াৰ minus x minus 4 দিয়া আছে ঠিক আছে ইয়াৰ আগতো মাইনাস আছে লাষ্টৰ সংখ্যাটোৰ আগত গতিকে আমি মাইনাসে কৰিব লাগিব 3 4 গুণ 12 12টোক আমি কেনেকৈ লিখিব পাৰো 1 into 12 নিমিলে মাইনাস কৰিলে 12 ৰ পৰা 1 মাইনাস কৰিলে আমাৰ কি হৈ যায় 11 আহে তাই আমি 2 into 6 6 পৰা যদি 2 মাইনাস কৰো মাইনাস 1 নাহে ঠিক আছে 1 নাহে তাহলে আকৌ আছে 3 into 4 এটা মিলিছে 4 গুণ 12 হল 4 বা 3 মাইনাস কৰিলে আমাৰ কি হৈ যায় মাইনাস 1 আহিব হয় নহয় এটোৱে কৰিম আমি এতিয়া 3x স্কয়াৰ minus 4 minus 3 x minus 4 ঠিক আছে এতিয়া 3x স্কয়াৰ minus of 4x plus 3x হ'ব হয় নহয় কাৰণ minus 4x আৰু মাইনাসে মাইনাসে প্লাস 3x minus 4 বুজি পালা 3x plus 3x কেনে পালো a minus to প্লাস হৈ গ'ল আমি মাল্টিপ্লাই কৰিছো কাৰ লগত a minus আৰু 3x হয় নহয় আৰু তাহে 3x আহিলে আমাৰ তাৰ পাছত ইয়াত আমি যদি কমন লওঁ এটোৰ মাজত কমন কি আছে অকল x কমন আছে হয় নহয় ইয়াতো 4 এইটো 3 এইটো কোনে যায়
x কমন আছে ইয়াত x কমন লোৱাৰ কাৰণে কি থাকিলে 3x থাকিলে minus 4 থাকিলে প্লাস যদি ইয়াত 1 কমন লৈ লওঁ কি থাকিব 3x minus 4 কাৰণ এও কমন নাই গতিকে 1 কমন আহিব এতিয়া কি আহিব আমাৰ x plus 1 আৰু 3x minus 4 বুজি পালা এটা চাই 5 নম্বৰটো 5 নম্বৰটো আমাক কি দিয়া আছে 2x square plus x minus 45 দিয়া আছে ইয়াতো মাইনাস হ'ব হয় নহয় এতিয়া আমি কৰি চাওঁ 45 into 2 equal to কি হয় 90 হয় হয় নহয় এতিয়া 1 এৰে যাব 1 into 90 2 এৰে যাব 2 into 45 নিমিলে মাইনাস কৰিলে 3 এৰে যাব 3 into 30 নিমিলে 4 এৰে যাব নি সেইটো নাযায় 5 এৰে যাব 5 18 90 18 5 গুচি গলে 13 থাকিলে নিমিলে 6 এৰে 6 15 90 7 নাযায় 8 নাযায় 9 ৰে যাব 9 into 10 90 কিন্তু মিলিব ইয়াত 10 ৰ পৰা যদি 9 মাইনাস কৰি দিয়া 1 আহি যায় হয় নহয় গতিকে লাষ্টৰটো মিলিলে আমাৰ 2x স্কয়াৰ প্লাস 10 minus 9x minus 45 বুজি পালা তো 2x স্কয়ার প্লাস 10x minus 9x আহিব minus 45 এটা যদি আমি 2x যদি কমন লৈ লওঁ ইয়াত থাকিলে অকল x থাকিলে হয় নহয় x থাকিলে ইয়াত আৰু ইয়াত কি থাকিব প্লাস 5 থাকিব মাইনাস যদি 9 কমন লৈ লওঁ ইয়াৰ পৰা ইয়াত কি থাকিলে x প্লাস 5 એટલે কি হল আমার 2x minus 9 আর x plus 5 থাকিলে হয় নহয় 2x minus 9 x plus 5 এটো হৈছে আমার আনসার নেক্সট আমি 6 নম্বৰ 6 নম্বৰটো আমাক কি দিয়া আছে y square plus 18y plus 65 দিয়া আছে এটা প্লাস আছে মানে প্লাস হ'ব 65 into 1 কৰিলে 65 হয় 65 আৰু ইয়াৰ আগত 1 হৈছে হয় নাই 65 into 1 65 হয় 65 1 into 65 আহিব 2 ৰে নাযায় 3 ৰে নাযায় 4 ৰে নাযায় 5 ৰে যাব 5 কিমান আহিব 5 13 5 5 into 13 65 এতিয়া 13 ৰ 5 প্লাস কৰিলে কিমান আহিব 18 আহিব এটো মিলি গৈছে আমাৰ ইয়াত এতিয়া y স্কয়াৰ প্লাস 13 plus 5 13 পাশে 18 y plus 65 ঠিক আছে এতিয়া y square plus 13y plus 5y হয় নহয় plus 65 ইয়াত কি কমন আছে প্ৰথমত y কমন আছে অকল y plus 13 plus ইয়াত কি কমন আছে 5 কমন আছে y plus 13 কি আহিলে আমাৰ y plus 5 into y plus 13 নেক্সট আমি চাম এতিয়া এটো হৈছে আমাৰ আনসার নেক্সট আমি চাম এতিয়া কোয়েশ্চন নাম্বার 7 কোয়েশ্চন নাম্বার 7 টো আমাক কি দিয়া আছে p স্কয়ার প্লাস 14p plus 13 13 আৰু 1 মাল্টিপ্লাই 13 আহিব আৰু 13 ৰ একো উৎপাদক নাই গতিকে কি হ'ব 13 plus 1 হ'ব 13 plus 1 equal to 14 হয় না নহয় p square plus 13 plus 1p plus 13 p square plus 13p হৈ গ'ল আমাৰ plus p plus 13 এতিয়া আপা যদি p কমন ললে প্ৰথম দুটা নামৰ পৰা কি থাকিলে p plus 13 আৰু এই দুটা একো কমন নাই গতিকে 1 কমন লৈ লম p plus 13 એટલે কি হল আমার p plus 1 into p plus 13 এটা হচ্ছে আমার আনসার নেক্সট আমি সামি দিয়ে কি 8 নম্বরটো 8 নম্বরটো আমাক কি দিয়া আছে -18 plus 11x minus x square ঠিক আছে এতিয়া আমি প্ৰথমতে হজাই লম ইকুৱেল আমি কি লিখিব পাৰো x টো আগত লৈ আহিম
মাইনাছ এক্স স্কোৱাৰ প্লাছ 11x মাইনাছ 18 ঠিক আছে এতিয়া আমি ইয়াত কি কৰিম আমি দেখিছো ইয়াত কি হৈ যায় এইটো 18 into 1 কৰিলে আমাৰ কি আহি যায় 18 আহে এটা আমি কেনেকৈ লিখিব পাৰো 1 into 18 টো আমি গম পাওঁ লিখিব পাৰো 1 আৰু 18 নিমিলে 2 into 9 9 plus 2 11 হৈ যাব হয় নহয় এতিয়া চোৱা আমি ইয়াৰ মই কথা কি বুলি কৈছিলো ইয়াৰ আগত যদি মাইনাছ থাকে মাইনাছ কৰিব লাগে বুলি কৈছিলো হয় নহয় এটা কিন্তু ইয়াত আমি প্লাস কৰোতে হৈছে কি হৈছে তো চাবা তুমি এতিয়া যদি ইয়াত আমাক কি দিয়া আছে আমাক ইয়াত কি দিয়া আছে x ৰ মাইনাছ আছে নাই গতিকে মাইনাছটো আমি যদি কমন লৈ লওঁ তেতিয়া কি আহি যাব x স্কয়াৰ আগত প্লাস আহি যাব মাইনাছ 11x প্লাস 18 আহি যাব বুজি পালা এতিয়া আমি যদি x মাইনাছ যদি আগত কমনে থাকে এনেকুৱা আহি যাব গতিকে আমাৰ কি হৈছে ই প্লাস ফৰ্মতে আছে গতিকে আমাৰ প্লাস কৰোতে 9 plus 2 কৰোতে আমাৰ আহি গৈছে বুজি পালা গতিকে আমি মাইনাছ এটা কমন নলওঁ আমি প্ৰথমতে কৰি চাই লওঁ পুৰা এতিয়া আমাৰ কি হ'ব ইয়াত মাইনাছ x স্কয়াৰ প্লাস 9 plus 2x minus 18 বুঝি পালা minus x square plus 9x plus 2x minus 18 ঠিক আছে এই দুটাৰ মাজত কমন কি আছে minus of x টো কমন লৈ লওঁ ঠিক আছে minus of x যদি কমন লৈ আপা ইয়াত কি হৈ যাব x minus 9 আহি যাব হয় নহয় কাৰণ মাইনাছ আমি কমন লৈছো কাৰণে প্লাসৰ জেগাত মাইনাছ আহি যাব মাইনাছৰ জেগাত প্লাস আহি যাব প্লাস যদি 2 কমন লৈ লওঁ এতিয়া আহিব x minus 9 থাকিলে হয় নহয় এতিয়া minus x plus 2 থাকিলে আৰু এফালে কি থাকিলে x minus 9 থাকিলে এটো হৈ গৈছে আমাৰ ইয়াৰ উৎপাদক ঠিক আছে আৰু যদি তোমালোকে যদি এটোক যদি এনেকৈ লিখিব পাৰা 2 minus x টো লিখিব পাৰা প্লাস 2 প্লাস 2 আগত প্লাস কাৰণে আমি আগলৈ আহি লিখিব পাৰা x minus 9 লিখিব পাৰা এটো আমাৰ কাৰণ কিতাপত এটো আনসাৰ দিয়া আছে ঠিক আছে এনেকৈ লিখিব পাৰা এনেকৈ লিখিব পাৰা যেনেকৈ লিখা তোমাৰ মাৰ্কস কাটিব নোৱাৰে কেতিয়া ঠিক আছে নেক্সট আমি চাম এতিয়া 8a square minus 22ab plus 15b square দিয়া আছে ঠিক আছে এতিয়া 8 আৰু 15 মাল্টিপ্লাই কৰিলে কি হয় 15 into 8 মাল্টিপ্লাই কৰিলে আমাৰ হয় 120 120 ক আমি 1 into 120 লিখিব পাৰো 2 into 60 লিখিব পাৰো 3 into 40 লিখিব পাৰো এনেকৈ বহুত লিখিব পাৰো কিন্তু আমাৰ 10 into যদি 12 কৰা তেতিয়া 120 হয় আৰু 10 plus 12 কি হ'ব 22 হ'ব ঠিক আছে এনেকৈ উলিয়াই চাব লব পাৰা তোমালোকে 8a square minus 10 plus 12 into ab plus 15b square হয় নহয় তে 8a square minus 10 আৰু ab মাল্টিপ্লাই কৰিলে minus 10 ab minus 12 আৰু ab মাল্টিপ্লাই কৰিলে minus 12 ab plus 15b square ঠিক আছে এতিয়া এই দুটাত আমি কমন কি পাম প্ৰথম 2 এটা কমন পাম হয় নহয় 2 এটা কমন পাম আৰু a এটা কমন আহিব ঠিক আছে ইয়াৰ যদি 2a গুছি যায় কি থাকিলে আমাৰ 4a থাকিলে মাইনাস ইয়াত কি থাকিব আমাৰ 2 এটা গুছি গলে 5b থাকিব সিমিলাৰলি ইয়াত আমাৰ কি কমন থাকিব এটা 3 কমন থাকিব আৰু b কমন থাকিব হয় নহয় কাৰণ ইয়াত এটা 3 ইয়াত 3 মাল্টিপ্লাই হৈ আছে আৰু ইয়াত b মাল্টিপ্লাই দুটাতে আছে গতিকে আমাৰ ইয়াত কি থাকিলে 3b ইয়াৰ পৰা যদি গুছি যায় 4a থাকিলে minus 5b থাকিলে বুজি পালা এতিয়া 2a minus 3b into 4a minus 5b এটো হৈছে তোমাৰ ক্লাস কোৱেশ্চন নম্বৰ 9 ৰ আনসাৰ 2a minus 3b 4a minus 5b ঠিক আছে এটা আমি 5 নম্বৰটো চাম নম্বৰ 5 টো চাম কোৱেশ্চন নম্বৰ 5 টোত আমাক কি দিয়া আছে 5 ৰ 1 টো চাম আমি উৎপাদক বিশ্লেষণ কৰিব দিছে আমাক কি দিয়া আছে x cube minus minus 2x square minus x plus 2 দিয়া আছে ঠিক আছে এতিয়া আগতে আমি যেতিয়া স্কোয়াৰত আছিল আমি কি কৰিছো ডাইৰেক্টলি উৎপাদক বিশ্লেষণ কৰিছিলো কাৰণ দুটা
এইটো আৰু এইটো মাল্টিপ্লাই কৰি মাজৰ যোনটো সংখ্যা আছিলে তাক এই দুটাৰ মাল্টিপ্লিকেশ্যন উৎপাদকৰ প্লাছ মাইনাছ কৰি যিটো পাইছিলোঁ সেইটো দি পিনি আমি উৎপাদক বিচাৰণ কৰিছোঁ ঠিক আছে এতিয়া কিন্তু ইয়াততো স্কোৱাৰ নাই কিউবত আছে কিউবত থাকিলে আমি কি কৰিব লাগিব স্কোৱাৰ লাইন ল'ব লাগিব ঠিক আছে স্কোৱাৰ লাইন নিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে কি কৰিব লাগিব এটা ইয়াৰ এটা উলিয়াই ল'ব লাগিব এটা উৎপাদক হয় নহয় উৎপাদক মানে ইয়াৰ এটা 0 উলিয়াই ল'ব লাগিব প্ৰথমতে এতিয়া আমি চাওঁ 2 আৰু যদি ইয়াত 2 আছে আৰু ইয়াত x ৰ 1 আছে 2 × 1 কৰিলে আমাৰ 2 হয় হয়নে নহয় এতিয়া 2 ৰ উৎপাদক হয় আমি চাম এবাৰ ঠিক আছে 2 উৎপাদক কি থাকিব 2 = 1 × 2 হয় হয় নহয় 1 আৰু 2 এতিয়া p of 1 আৰু p of 2 বহালে আমাৰ এইটো আহে নাই চাম আমি এতিয়া প্ৰথমতে ঠিক আছে প্ৰথমতে চাওঁ আমি যদি x = if x = যদি 1 হয় তেতিয়া আমাৰ কি আহে আমি চাওঁ এতিয়া p of 1 উলিয়াম ঠিক আছে p of 1 = 1³ minus 2 into 1 square minus 1 plus 2 ঠিক আছে ইয়াত আহিলে 1 minus 2 minus 1 plus 2 আহিলে এতিয়া plus 2 minus 2 কেনসেল হৈ গ'ল minus 1 plus 1 কেনসেল গুচি গ'ল হয় নহয় গতিকে আমাৰ কি হ'ব ইকুৱেল টু 0 হ'ব তাৰ মানে কি 1 টো ইয়াৰ 0 হয় গতিকে আমি কি কৰিব পাৰিম ইয়াক এই সংখ্যাটো 1 এদি আমি ডিভাইড কৰিব পাৰিম হয় নহয় এতিয়া 1 এদি ডিভাইড কৰিব পাৰিম x = 0 হলে কি হয় এই যদি তুমি ৰাখিটোক যদি বহুপদটোক যদি p of x = আমাৰ কি হৈ যায় 0 হৈ যায় এটো সাইড কৰি চাবা গতিকে x - 1 টো p of x ৰ কি হয় উৎপাদক হয় হয় নহয় এতিয়া ইয়াক আমি কি কৰিম x³ - 2x² minus x plus 2 ইয়াক আমি x - 1 দি ডিভাইড কৰিম x - 1 দি ডিভাইড কৰিলে কি হ'ব ইয়াত যাব আমাৰ x² বাৰ যাব হয় নহয় x³ minus x² বাৰ যাব যে প্লাস হৈ যাব -2 বা +1 হৈ গলে -x² minus x plus 2 হ'ব এতিয়া ইয়াত কিমান যাব minus of x টাইমছ যাব minus x² হৈ গল minus মানে প্লাস x হৈ যাব হয় নহয় এতিয়া ইয়াত আহিলে -2x আহিব +2 আহিব গতিকে যদি আমি যদি 2 টাইমছ দিও যদি -2 টাইমছ যদি দিও -2 টাইমছ যদি দিও -2x + 2 হৈ যাব গতিকে ইকুৱেল টু 0 হয় নহয় তাৰ মানে কি ইয়াক আৰু ইয়াক মাল্টিপ্লাই কৰিলে আমি কি পাম এটো পাম হয় নহয় তেনে কেনেকৈ লিখিব পাৰিম ইয়াক আমি এনেকৈ লিখিব পৰা নাই এতিয়া p of x = আমাৰ কি দিয়া আছিলে x³ - 2x² minus x plus 2 এটো আমি ভাঙি পিনি কি পালো x minus 1 into x² minus x minus 2 পালো হয় নহয় এতিয়া যদি আমি ইয়াৰ উৎপাদক বিচাৰণ কৰি দিও তেতিয়া আমাৰ হৈ যাব x minus 1 আহিলে ঠিক আছে x minus 1 আৰু ইয়াৰ ভিতৰত যদি আমি কৰো 2 into 1 কি হ'ব 2 2 minus 1 কৰিলে আমাৰ কি হৈ যাব 1 আহি যায় x² minus 2 minus 1 into x minus 2 গতিকে কি হৈ যাব x minus 1 আৰু এটো ব্ৰেকেটৰ ভিতৰত x² minus 2x plus x minus 2 হয় নহয় এটো মুছি লওঁ এফালে যেমন কি আহিব equal to p of x equal to x minus 1 into x² minus 2x plus x minus 2 আছিলে হয় নহয় x minus 1 into ইয়াপা আমাৰ কমন কি আছে x আছে x কমন ললে কি হল x minus 2 থাকিলে plus 1 কমন লৈ লম x minus 2 থাকিলে তে x minus 1 into এটো কি হৈ যাব x plus 1 into x minus 2 এটো হৈছে ইয়াৰ আনসার উৎপাদক বিচাৰণ কৰিলে আমি এটা কি পাম x minus 1 into x plus 1 into x minus 2 পাম ঠিক আছে নেক্সট 2 নম্বৰটো চাও এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাও কোৱেশ্চন নম্বৰ 2 ৰ আমাক কি দিয়া আছে x³ minus 3x² minus 9x minus 5 দিয়া আছে ঠিক আছে এটা 5 ৰ যদি উৎপাদক উলিয়াও আমি কি হ'ব 5 = 1 into 5 হ'ব গতিকে এটা উৎপাদক হৈ গল 1 আৰু এটা উৎপাদক হ'ল 5 এটা চাবা তুমি
যে 1 উৎপাদকটো আছে আমি +1 উৎপাদক উলিয়াব হ'ব ইয়াৰ -1 উৎপাদক হ'ব হয় নহয় সিমিলাৰলি +5 হ'ব -5 হ'ব ঠিক আছে মানে যদি তুমি উৎপাদকটো 1 পঢ়ে তো প্লাসও কনসিডাৰ কৰিব লাগিব মাইনাসও কনসিডাৰ কৰিব লাগিব সিমিলাৰলি 5ৰ কাৰণে আমি প্লাসও কনসিডাৰ কৰিব লাগিব মাইনাসও কনসিডাৰ কৰিব লাগিব ঠিক আছে এতিয়া আমি এটাই কৰি চাওঁ +1 -1 সব দিপিনি কৰি চাওঁ তোমালোকে বুজি পাবৰ কাৰণে ঠিক আছে প্ৰথমতে এটা উৎপাদক যিকোনো এটা যদি আমাৰ উৎপাদক মিলি যায় তেতিয়া আমি নেক্সট উলিয়াব পাৰিম হয় নহয় প্ৰথমতে আমি কি কৰি চাম ধৰি লৈছো লেট উপৰৰ সংখ্যাটোক আমি কি কৰিম p of x বুলি ধৰি ল'ম ঠিক আছে x³ - 3x² - 9x - 5 এতিয়া যদি আমি x = যদি 1 ধৰি লওঁ হয় নহয় আমি ইয়াত কি ধৰিছো এটো -1 হিচাপত ধৰিছো ঠিক আছে -1 হিচাপত ধৰিছো তেতিয়া মানে কি x = যদি 1 ধৰো x = 1 ধৰিলে আমাৰ কি হ'ব p of 1 = কি হ'ব 1³ - 3 of 1 square - 9 into 1 - 5 গতিকে 1³ - 1 আহিলে -3 আহিলে -9 আহিলে -5 আহিলে এটো 0 হ'ব জানো নহ'ব not equal to 0 হয় নহয় গতিকে আমি কি কৰিম -1 ধৰিম x + 1 ৰ কাৰণে এটো 0 নহলে এটা -1 টো ধৰি যাম ঠিক আছে এতিয়া x = যদি -1 হয় তেতিয়া চাম ঠিক আছে p of -1 = -1³ - 3 of -1 square -9 into -1 -5 ঠিক আছে কি হ'ব এতিয়া -1³ কৰিলে -1 আহিব ইয়াত -1 স্কয়াৰ হৈ গ'ল প্লাস হৈ যাব -3 আহিব ঠিক আছে ইয়াত +9 আহিব -5 আহিব এতিয়া যদি কৰি চাওঁ আমি -5 -3 -1 কি হৈ যাব -9 + 9 = আমাৰ কি হৈ যাব 0 হৈ যাব গতিকে x = -1 x = যদি -1 হৈ যায় x = যদি -1 ইয়াৰ এটা 0 হৈ যায় -1 ৰ কাৰণে তে x + 1 = 0 হ'ব হয় নহয় x + 1 = 0 হ'ব গতিকে আমি কি কৰিব লাগিব এই x + 1 টো দি পিনে আমি ডিভাইড কৰিব লাগিব এতিয়া ঠিক আছে ডিভাইড কৰি চাওঁ তে আমি কি পালো x - 1 ৰ কাৰণে কি হৈ যায় x - 1 ৰ কাৰণে p of x = আমাৰ 0 হৈ যায় হয় নহয় গতিকে x + 1 p of x ৰ এটা উৎপাদক x ৰ এটা উৎপাদক হয় নহয় এতিয়া আমি কি কৰিব লাগিব x + 1 দি পিনি আমি ইয়াক ডিভাইড কৰিব লাগিব এতিয়া ঠিক আছে আমি ডিভাইড কৰি চাই লওঁ x³ - 3x² - 9x - 5 এতিয়া x + 1 দি আমি ডিভাইড কৰিম ইয়াক ঠিক আছে যদি x + 1 দি ডিভাইড কৰো x² বাৰ গ'ল x³ - x² হ'ল ঠিক আছে ইয়াত কি হৈ যাব -4x² হৈ যাব -9x আহি যাব ইয়াক যদি আমি এতিয়া দিও -4x দিব লাগিব -4x² -4x আহিলে ইয়াত কি হৈ যাব আমাৰ তেতিয়া -5x - 5 আৰু যদি আমি এবাৰ -5 দি দিও তেতিয়া কি হৈ যাব -5x - 5 তলত আমাৰ কি থাকিব 0 আহি যাব হয় নহয় গতিকে আমি কি পালো এতিয়া p of x = কি পালো এটো পূৰণ এটো হয় নহয় x + 1 multiplied by x² - 4x - 5 এতিয়া যদি ইয়াক আমি এই পাছৰ টাৰ্মটো এতিয়া আমি কৰি দিলে হ'ল আগতে যেনে কৰিছিলো হৰণ কৰাটো কাটি দিও মই তোমালোকে হৰণটো সাইডত কৰি চাব পাৰা বা নিজে কৰিও দেখাই দিব পাৰা একো প্ৰবলেম নাই তাত এতিয়া আমি কি হ'ব আমাৰ গতিকে p of x = কি আহিলে x + 1 into x² - 4x - 5 ঠিক আছে এতিয়া আমি ফাৰ্দাৰ ইয়াক ভাঙিম এতিয়া তাৰ উৎপাদক উলিয়াম এই স্কয়াৰ থাকিলে আমাৰ উৎপাদক উলিয়াবলৈ ইজি হৈ যায় 5 4 গুণ 20 হয় নহয় সৰি 5 গুণ 5 5 into 1 = 5 হ'ল আমাৰ ইয়াতো এতিয়া 5 + 1 কৰিলে আমাৰ 5 আহি যায় হয় নহয় 5 + 1 আহিলে আমাৰ সৰি 5 - 1 কৰিলে আমাৰ কি হৈ যায় 4 আহি যায় তে x² - 5 - 1 into x - 5 x + 1 into x² - 5x আহিলে প্লাস x আহিলে -5 আহিলে হয় নহয় ইয়াক যদি ফাৰ্দাৰ কৰি চাওঁ আমি আৰু কি আহিব ইকুৱেল টু x + 1 into ইয়াৰ মাজত কমন কি আছে x আছে হয় নাই x - 5 থাকিলে ইয়াৰ মাজত একো কমন নাই গতিকে আমি +1 কমন লৈ লম থাকিলে কি x - 5
ঠিক আছে এতিয়া x plus 1 into x ইয়াতো x minus 5 into x plus 1 আহিলে ঠিক আছে x cube plus 13x square plus 32x plus 20 দিয়া আছে 20 আছে 20 কি হৈ যায় উৎপাদক 1 into 20 হ'ব 2 into 10 হ'ব হয় নহয় 3 নাযায় 4 into 5 হ'ব 5 into 4 একেটাই হৈ যাব গতিকে প্লাছ 1 মাইনাছ 1 চব কনচিডাৰ কৰিব লাগিব আমি কি কনচিডাৰ কৰিব লাগিব আমি উৎপাদকখিনি প্ৰথমতে প্লাছ 1 কনচিডাৰ কৰিব লাগিব মাইনাছ 1 কনচিডাৰ কৰিব লাগিব প্লাছ 2 মাইনাছ 2 ঠিক আছে প্লাছ 4 মাইনাছ 4 প্লাছ 5 মাইনাছ 5 প্লাছ 10 মাইনাছ 10 প্লাছ 20 মাইনাছ 20 গোটেইখিনি আমি কনচিডাৰ কৰিব লাগিব ঠিক আছে গোটেইখিনি এটা আমি কৰি চাব লাগিব কোনটো 0 হৈছে এতিয়া প্ৰথমতে আমি প্লাছ 1 পৰা ষ্টাৰ্ট কৰোঁ ঠিক আছে যেতিয়া আমি প্লাছ 1 কৰোঁ তেতিয়া আমাৰ কি আহিব প্লাছ 1 যদি ইয়াত কৰোঁ কৰি চাই ল'বা তোমালোকে চাইডতে মই ইয়াতে কৰি দেখাইছোঁ 1 কিউব প্লাছ 13 into 1 square plus 32 into 1 plus 20 1 কিউব কৰিলে 1 আহিব 13 আহিব প্লাছ 32 প্লাছ 20 0 হ'ব জানো নহয় এইকেইটা প্লাছ কৰিলে 0 নহয় গতিকে আমি কি মাইনাছ 1 দি কৰি চাম এতিয়া minus 1 whole cube plus 13 into minus 1 square plus 32 into minus 1 plus 20 minus 1 cube কৰিলে minus 1 আহিব ইয়াত আকৌ কি হৈ যাব প্লাছ 13 হৈ যাব হয় না minus 1 স্কয়াৰ কৰিলে প্লাছ হৈ যায় minus 32 plus 20 এতিয়া minus 32 minus 1 কি হৈ যায় minus 33 আৰু plus 20 আৰু plus 13 হৈ যাব plus 33 equal to 0 হৈ গ'ল গতিকে minus 1 টো ইয়াৰ কি হয় উৎপাদক ইয়াৰ 0 হয় এটা হয় নহয় minus 1 টো 0 হয় এইবিলাক কৰি দেখুৱা কোনো দৰকাৰ নাই তোমালোকে সাইডত নিজে কৰি চাব পাৰিবা সাইডত নিজে কৰি পিনে আনসাৰটো ইয়াত লিখি দিলে হ'ল আৰু মানে কোনটো উৎপাদক হয় উৎপাদকটো উলিয়াই দিলে হ'ল এতিয়া আমি কি হ'ব minus 1 টোৰ কাৰণে আহিলে হয় নহয় সলিউশন let p of x equal to আমাক কি ধৰি ললো যোনটো আমাক দিয়া আছে ধৰি ললো plus 13x square plus 32x plus 20 হয় নহয় এটা আমাৰ ধৰি ললো এতিয়া for x is equal to minus 1 p of x is equal to কি হৈ যায় আমাৰ equal to 0 হৈ যায় হয় নহয় গতিকে minus 1 ৰ কাৰণে গতিকে x plus 1 minus 1 ইফালে হ'লে কি হৈ যায় plus 1 হৈ যায় p of x ৰ এটা উৎপাদক ঠিক আছে এতিয়া কি কৰিব লাগিব x plus 1 দি পিনে আমি ইয়াক ডিভাইড কৰিব লাগিব ডিভাইডটো আমি সাইডত কৰি চাই লওঁ ঠিক আছে x cube plus 13x square plus 32x plus 20 তাক আমি কি দি কৰিব লাগিব x plus 1 দি কৰিব লাগিব x square বাৰ দিলোঁ x cube plus x square হৈ গ'ল 13 পৰা x square 12x square হৈ গ'ল plus 32x plus 20 হয় নহয় ইয়াক যদি আমি plus 12x বাৰ দি দিওঁ 12x square plus 12x ইয়াত আহি গ'ল আমাৰ 20x plus 20 আকৌ প্লাস যদি আমি 20 বাৰ দি দিওঁ 20x plus 20 গতিকে আমাৰ কি হৈ গ'ল এতিয়া আমি p of x equal to কি লিখিব পাৰো x plus 1 multiplied by x square plus 12x plus 20 এনেকৈ লিখিব পাৰো হয় নহয় এইটো মুছি দিওঁ এতিয়া আমি কি কৰিম চাবা মাজৰটো এতিয়া আমি আকৌ ভাঙি দিম যেনেকৈ আগতে কৰিছিলোঁ মাজৰটো ভাঙি দিম 20 into 1 20 হৈ যাব আমাৰ হয় নহয় এতিয়া 20 কৰিলে কি হয় আমাৰ 20 উৎপাদক উলিয়াব পাৰো না আমি 20 is equal to 1 into 20 নহ'ব 2 into 10 কৰিলে 20 হৈ যায় 2 plus 10 plus 2 কৰিলে আমাৰ 12 আহি যায় x square plus 10 plus 2 x plus 20 মাজু বন্ধনী দি দিওঁ x plus 1 আহিলে x square plus 10x plus 2x plus 20 হৈ গ'ল হয় নহয় x plus 1 এই দুটাৰ পৰা যদি আমাৰ কি কমন আহিব x কমন আহিব x কমন আহিলে x plus 10 হৈ গ'ল
প্লাছ 2 কমন আহিলে x প্লাছ 10 হৈ গ'ল হয় নহয় এতিয়া ইকুৱেল টু কি আহিব x প্লাছ 1 ইনটু x প্লাছ 2 আৰু x প্লাছ 10 হয় নহয় এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে 3 নম্বৰটো আনসাৰটো গম পালে এতিয়া আমি 4 নম্বৰটো চাম 2y কিউব প্লাছ y স্কয়াৰ মাইনাছ 2y মাইনাছ 1 ইয়াৰ এটা উৎপাদক উলিয়াব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে ইয়াৰ উৎপাদক উলিয়াবৰ কাৰণে আমি কি কৰিম 2 আৰু 1 মাল্টিপ্লাই কৰিম বুলি আমাৰ কি আহিলে 2 আহিলে 2 মাল্টিপ্লাই 2 কি হ'ব আমাৰ 1 আৰু 2 হ'ব আমাৰ হয় নহয় গতিকে আমি কি কনসিডাৰ কৰিব লাগিব প্লাছ 1 মাইনাছ 1 প্লাছ 2 আৰু মাইনাছ 2 ঠিক আছে প্ৰথমবাৰ কৈ যাম আমি প্লাছ 1 টো বহাই চাম প্লাছ 1 বহালে আমাৰ কি আহিব 2 ইনটু 1 কিউব প্লাছ 1 স্কয়াৰ মাইনাছ 2 ইনটু 1 মাইনাছ 1 2 প্লাছ 1 মাইনাছ 2 মাইনাছ 1 মাইনাছ 2 মাইনাছ প্লাছ 2 গুচি গ'ল মাইনাছ 1 প্লাছ 1 গুচি গ'ল ঠিক আছে গতিকে আমাৰ ইকুৱেল টু কি হৈ গ'ল 0 হৈ গ'ল গতিকে 1 টো ইয়াৰ এটা উৎপাদক 0 হয় হয় নহয় 1 টো 0 হয় গতিকে আমি কি কৰিম এতিয়া ধৰি লম এটো কি হ'ব p of x is equal to আমাৰ কি দিয়া আছে 2y cube plus y square minus 2y minus 1 ঠিক আছে এতিয়া 4x is equal to 1 plus 1 ৰ কাৰণে p of x is equal to 0 হৈছে গতিকে x minus 1 টো কি হয় p of x ৰ এটা উৎপাদক হয় নহয় এতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব x minus 1 দি পিনি p of x সৰি p of x নহয় এইটো p of y আৰু y হয় কাৰণ ইয়াত y দিয়া আছে তো y minus 1 p of y এটা উৎপাদক হয় নহয় x কৰি কৰি আমি হলে x এ লিখা হৈ গ'ল অভ্যাস হৈ গ'ল আমাৰ এতিয়া কৰি চাওঁ হৰণ কৰি চাওঁ 2y cube plus y square minus 2y minus 1 এতিয়া আমি ইয়াত y minus 1 টো ডিভাইড কৰিম ঠিক আছে 2y square হলে আমাৰ কি হৈ যাব 2y cube minus 2y square এতিয়া প্লাস আহি গ'ল 2 3y square minus 2y minus 1 প্লাস আমি কি দিব লাগিব ইয়াত প্লাস 3y দিব লাগিব 3y square minus 3y প্লাস আহিলে y minus 1 আহিলে প্লাস 1 বাৰ দিলে y minus 1 আমাৰ হৈ যাব ইকুৱেল টু 0 হৈ যাব গতিকে y minus 1 আৰু এটো মাল্টিপ্লাই কৰি আমি p of x টো পাম ঠিক আছে therefore p of y is equal to কি হ'ব y minus 1 into 2y square plus 3y plus 1 হয় নহয় এইটো আমি এটা মুছি লওঁ ঠিক আছে এতিয়া যদি ইয়াক আমি আৰু মাজৰটো যোনটো আছে এটো ৰাখি যদি আমি উৎপাদক উলিয়াম কেনেকৈ উলিয়াব লাগিব 2 into 1 2 2 plus 1 3 হৈ যাব 2y square plus 2 plus 1 into y plus 1 y minus 1 multiplied by 2y square plus 2y plus y plus 1 হয় নহয় equal to y minus 1 ইয়াৰ পৰা কমন কি আহিব 2y কমন আহিব থাকিলে y plus 1 হয় নহয় plus 1 কমন আহিলে থাকিলে y plus 1 গতিকে y minus 1 into 2y plus 1 into y plus 1 এটো হ'ল ইয়াৰ উৎপাদক ঠিক আছে বুজি পালা এটা আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 5 5 টো আমাক কি দিয়া আছে x cube plus 2x square sorry x cube plus x square minus x minus 1 দিয়া আছে ঠিক আছে এতিয়া আমি ধৰি লম এই ৰাখিটোক আমি বহুপদক আমি কি বুলি ধৰি লম p of x বুলি ধৰি লম হয় না x দিয়া আছে p of x is equal to x cube plus x square minus x minus 1 এতিয়া আমি যদি ইয়াত 1 বহাও
1 বহালে আমাৰ কি হয় 1 কিউব প্লাছ 1 স্কোৱাৰ মাইনাছ 1 মাইনাছ 1 এতিয়া 1 প্লাছ 1 মাইনাছ 1 ইকুৱেল টু আমাৰ কি হৈ যাব 0 হৈ যাব গতিকে 1 টো ইয়াৰ উৎপাদক হয় 0 হয় ঠিক আছে 1 টো হয় আমি ইয়াত কি লিখিম 4 x is equal to 1 p of x equal to 0 হয় নহয় গতিকে x minus 1 p of x ৰ এটা উৎপাদক ঠিক আছে এতিয়া আমি কি কৰিম x minus 1 এ p of x ক আমি ডিভাইড কৰিম x কিউব minus plus x square minus x minus 1 আৰু x minus 1 x square দি মাল্টিপ্লাই কৰিম x কিউব minus x square হয় নহয় এটো 0 হৈ গল এত থাকিলে 2x square minus x minus 1 plus 2 times যাব 2x times যাব 2x square minus 2x আহিলে হয় নহয় minus 2x আহিলে এতিয়া আমাৰ কি হ'ব ইয়াত কি থাকিলে x minus 1 থাকিলে plus 1 বাৰ দিলে x minus 1 তলত 0 থাকি গল ঠিক আছে গতিকে আমাৰ কি হৈ যাব p of x is equal to x minus 1 into x square plus 2x plus 1 হয় নহয় তো মুছি লওঁ এতিয়া যদি ইয়াক আমি কৰো x minus 1 into মাজৰটো ভাঙিব লাগিব আমি x square 1 into 1 1 1 plus 1 হলে আমাৰ 2 হৈ যায় plus 1 plus 1x plus 1 x minus 1 x square plus x plus 1 x minus 1 x যদি কমন লৈ লওঁ x plus 1 থাকিলে plus 1 যদি কমন লৈ লওঁ x plus 1 থাকিলে ঠিক আছে ইকুৱেল টু কি আহিব x minus 1 x plus 1 x plus 1 ঠিক আছে বুজি পালা ইয়াক আকৌ তোমালোকে যদি এনেকেও লিখি দিব পাৰা ইয়াক x plus 1 হোল স্কয়ার বুলি লিখি দিব পাৰা একো প্ৰবলেম নাই ঠিক আছে নেক্সট আমি এতিয়া 6 নম্বৰটো চাম x cube plus x square plus x plus 1 দিয়া আছে ঠিক আছে let p of x is equal to কি x cube plus x square plus x plus 1 ঠিক আছে এতিয়া যদি আমি ইয়াত 1 আছে না 1 আৰু 1 এ হ'ব গতিকে যদি আমি ইয়াত 1 বহাই চাও ইয়াত 1 আছে গতিকে উৎপাদকটো আমাৰ কি হ'ব 1 into 1 এ হ'ব যদি 1 বহাই চাও তুমি প্লাস 1 বহাই চাও 1 cube plus 1 plus 1 plus 1 নহব যদি minus 1 বহাও minus 1 cube plus minus of 1 square minus 1 plus 1 minus 1 plus 1 minus 1 plus 1 এটো cancel গতিকে minus 1 টো ইয়াত উৎপাদক হ'ব হয় নহয় 0 হ'ব for x is equal to minus 1 p of x equal to 0 গতিকে x plus 1 p of x ৰ উৎপাদক হয় নহয় এতিয়া যদি x plus 1 এটা আমি ডিভাইড কৰিব লাগিব x cube plus x square plus x plus 1 ক আমি x plus 1 ডিভাইড কৰিব লাগিব x square বাৰ যাব x square x cube plus x square গল হয় নহয় 0 হৈ গল তে থাকিলে কি আমাৰ x plus 1 থাকিলে হয় নহয় এতিয়া আমি কি লিখিব লাগিব ইয়াত প্লাস x যদি দি দিও x square সরি প্লাস 1 টাইম যাব ইয়াত যদি প্লাস 1 দি দিও x plus 1 আহি গল ঠিক আছে ইকুয়াল টু 0 গতিকে আমি কি লিখিব পাৰো p of x is equal to x plus 1 into x square plus 1 এটো 1 টাইম যাব হয় না x square plus 1 এতিয়া ইয়াক আৰু ফাৰ্দাৰ ভাঙিব পাৰি জানো ইয়াত নোৱাৰি কাৰণ ইয়াত মাজৰ টাৰ্মটো নাই গতিকে ই হৈ যাব আমাৰ কি ইয়াৰ উৎপাদক ঠিক আছে বুজি পালা
কাৰণ ইয়াক আকৌ ভাঙিবৰ কাৰণে মাজত এটা এক্সৰ টাৰ্ম লাগিব, যোনটো এক্সৰ টাৰ্মৰ মাজত নাই, গতিকে কি হ'ব, ই ইয়াৰ উৎপাদক হ'ব। বুজি পালা? এতিয়া কুৱেশ্যন নম্বৰ 7টো চাম। 7ত আমাক কি দিয়া আছে, x³ প্লাছ 2x স্কোৱাৰ মাইনাছ x মাইনাছ 12 দিয়া আছে। এইটো মাইনাছ 12 নহয়, মাইনাছ 2 হ'ব লাগিছিলে। ঠিক আছে, কুৱেশ্যনটো ভুলকৈ দিয়া আছে। যদি মাইনাছ 12 হয় আনচাৰ নোলায় আমাৰ। ঠিক আছে, গতিকে মাইনাছ 2 কাৰণে আমি এতিয়া আনচাৰটো কৰিম ইয়াত। ঠিক আছে, যদি আমি 2 × 1 কৰোঁ 2 পাওঁ। ঠিক আছে, হয় নহয়? 2 উৎপাদক কি হয় আমাৰ 1 × 2 হয়। গতিকে আমি 1ৰ কাৰণে কৰি চাম আৰু 2ৰ কাৰণে কৰি চাম। 1 যদি বহাওঁ 1³ প্লাছ 2 × 1 স্কোৱাৰ মাইনাছ 1 মাইনাছ 2, 1 আহিলে প্লাছ 2 আহিলে, মাইনাছ 1 আহিলে, মাইনাছ 2 আহিলে, মাইনাছ 2 প্লাছ 2 কেঞ্চেল, মাইনাছ 1 প্লাছ 1 কেঞ্চেল, গতিকে ইকুৱেল টু 0 হৈ গ'ল। গতিকে 1টো ইয়াৰ এটা উৎপাদক 0 হয়, হয়নে নহয়? 1টো 0 হয়। আমি কি কৰিম, let p of x is equal to x³ plus 2x square minus x minus 2 for x is equal to 1, হয় নহয়? p of x is equal to 0, গতিকে x minus 1 p of x or এটা উৎপাদক। ঠিক আছে, এতিয়া আমি কি কৰিব লাগিব, x minus 1 দি পিনি তাক ডিভাইড কৰিব লাগিব। যদি আমি ডিভাইড কৰোঁ x³ প্লাছ 2x স্কোৱাৰ মাইনাছ x মাইনাছ 2, যদি আমি x minus 1 দি ডিভাইড কৰোঁ, প্ৰথমতে x স্কোৱাৰ বাৰ যাব, x³ মাইনাছ x স্কোৱাৰ, হয়নে নহয়? প্লাছ হৈ গ'ল 3x স্কোৱাৰ আহিলে, মাইনাছ x মাইনাছ 2, এতিয়া কেইবাৰ যাব তাত, 3x বাৰ যাব, প্লাছ 3x বাৰ যাব, 3x স্কোৱাৰ মাইনাছ 3x, এতিয়া প্লাছ হ'ল 2x মাইনাছ 2 থাকিলে, প্লাছ 2 বাৰ গুচি গ'লে 2x মাইনাছ 2 তলত 0 আহি গ'ল। ঠিক আছে, গতিকে আমি কি লিখিব পাৰিম, p of x is equal to x minus 1 into x square plus 3x plus 2। ঠিক আছে, x minus 1 এইটো আমাৰ কি হ'ব, 2 গুণ 2 আৰু 2 plus 1 equal to 3, x square plus 2 plus 1x plus 2, x minus 1 x square plus 2x plus x plus 2, x minus 1 x যদি কমন লৈ লওঁ x plus 2 থাকিলে, প্লাছ 1 যদি কমন লৈ লওঁ x plus 2 থাকিলে, x minus 1 x plus 1 x plus 2। ঠিক আছে, এইটোৱে হৈছে আমাৰ ইয়াৰ উৎপাদক। ঠিক আছে, উৎপাদক বিশ্লেষণ কৰিলে আমি এইটোৱে পাম আমি ইয়াত। ঠিক আছে, x plus 1 into x minus 1 into x plus 2 পাম। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ আমি 8টো চাম। কুৱেশ্যন নম্বৰ 8ত আমাক কি দিয়া আছে, x³ প্লাছ 3x স্কোৱাৰ মাইনাছ 7x মাইনাছ 6 দিয়া আছে। ঠিক আছে, এতিয়া যদি ইয়াত আমি 6ৰ লগত যদি ইয়াক পূৰণ কৰোঁ, 6 × 1 6 হ'ব। এতিয়া 6ৰ উৎপাদক এতিয়া কি হ'ব, 1 × 6, হয় নহয়, ইকুৱেল টু 2 × 3, এইকেইটাই হ'ব। যদি আমি ইয়াত 1 বহাওঁ কি ওলায়, 1³ প্লাছ 3 × 1 স্কোৱাৰ মাইনাছ 7 × 1 মাইনাছ 6, 1 প্লাছ 3 মাইনাছ 7 মাইনাছ 6, 0 নহ'ব। যদি আমি মাইনাছ 1 বহাওঁ, -1³ প্লাছ 3 × মাইনাছ 1 স্কোৱাৰ, মাইনাছে মাইনাছে প্লাছ 7 হৈ যাব, মাইনাছ 6 হৈ যাব। গতিকে 1 -1 প্লাছ 3 প্লাছ 7 মাইনাছ 6, নহ'ব 0, হয় নহয়, নট ইকুৱেল টু 0। আমি কি কৰি চাব, 2 দি চাব লাগিব। এতিয়া 2 দি যদি চাওঁ, 2³ প্লাছ 3 × 2 স্কোৱাৰ মাইনাছ 7 × 2 মাইনাছ 6, 8 আহিলে, প্লাছ 2 × 4 = 4 × 12 আহিলে,
মাইনাছ 14 আহিলে মাইনাছ 6 আহিলে মাইনাছ 8 প্লাছ 12 20 মাইনাছ 20 ইকুৱেল টু 0 গতিকে 2 ইয়াৰ 0 হয় নহয় 2 ইয়াৰ 0 হয় এতিয়া আমি কি কৰিম লেট সলিউশনটো লিখি লওঁ let p of x is equal to x cube plus 3x square minus 7x minus 6 for x is equal to 2 p of x equal to 0 হয় নহয় গতিকে x minus 2 p of x or উৎপাদক হয় নহয় এটা আমি কি কৰিম x minus 2 দি পিনে ডিভাইড কৰিম x cube plus 3x square minus 7x minus 6 আমি কি দি ডিভাইড কৰিম x minus 2 দি x square বাৰ গ'ল x cube minus 2x square আমাৰ ইয়াত আহিলে 5x square minus 7x minus 6 plus 5x বাৰ যাব 5x square plus minus 10x থাকিলে কি আমাৰ ইয়াত 3x minus 6 plus 3 বাৰ গুচি গ'ল 3x minus 6 equal to 0 থাকিলে আমাৰ হয় নহয় গতিকে কি হ'ব আমাৰ p of x is equal to আমি কি লিখিব পাৰো x minus 2 into x square plus 5x plus 3 লিখিব পাৰো হয় নহয় এতিয়া ইয়াত চাবা তুমি 3 আৰু 1 মাল্টিপ্লাই কৰিলে কি হয় 3 হয় নহয় 3 গুণ 3 3 কাৰোটো নাযায় অকল 3 এটা মৌলিক সংখ্যা হয় নহয় গতিকে ইয়াক আৰু ভাঙিব নোৱাৰি 5ক কাৰণ যদি 3 আৰু 1 যদি প্লাছ কৰা 5 নাহে 4 আহিব 3 পৰা যদি 1 মাইনাছ কৰা 2 আহিব গতিকে ইয়াত তুমি আৰু ভাঙিব নোৱাৰা গতিকে ইয়ে হৈছে ইয়াৰ উৎপাদক ঠিক আছে ইয়াতকে আৰু ইয়াক তুমি ভাঙি সৰু কৰিব নোৱাৰা ঠিক আছে বুজি পালা ইয়ে উৎপাদক ইয়াৰ নেক্সট আমি চাম এটা কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চন নম্বৰ 9 টোত আমাক দিয়া আছে 3x cube plus 5x square minus 16x minus 2 minus 2 দিয়া আছে minus 2 টো ভুল দিয়া আছে কোৱেশ্চনত ঠিক আছে এটা minus 12 হ'ব লাগে যদি minus 2 ধৰো আমি তেতিয়া আমাৰ আনসাৰটো নোলায় সিমিলাৰলি মই যেনেকৈ আগত কৈছিলো কোৱেশ্চন নম্বৰ 7 ত কৈছিলো 12 এই 12 টো আসলতে হ'ব লাগিছিল 2 আৰু এই 2 টো হ'ব লাগিছিল আসলতে 12 বুজি পালা তেতিয়া তেনেকৈ কৰিলে তোমাৰ আনসাৰটো ওলাব এতিয়া 9 টো যদি আমি ডাইৰেক্টলি মইটো কৈ থোৱা আছে যেহেতু মই ডাইৰেক্টলি 2 বহাই চাম 2 বহালে আমাৰ 2 টো ইয়াৰ 0 হয় মানে 2 বহালে আমাৰ আনসাৰ 0 আহি যায় 3 into 2 cube plus 5 into 2 square minus 16 into 2 minus 12 ঠিক আছে কি আহিব আমাৰ 3 into 8 plus 5 into 4 minus 32 minus 12 ইয়াত আহি গ'ল আমাৰ 24 ইয়াত আহি গ'ল আমাৰ 20 ইয়াত আমাৰ 44 so 44 minus 44 equal to 0 হয় নহয় গতিকে 2 টো ইয়াৰ এটা উৎপাদক 0 হয় ঠিক আছে যদি 2 টো 0 হয় তেতিয়া আমাৰ কি হৈ যাব আগতে আমি ইয়াক px বুলি ধৰি লওঁ let p of x is equal to 3x cube plus 5x square minus 16x minus 12 ঠিক আছে এতিয়া 4 x is equal to 2 p of x is equal to 0 হয় নহয় আমি কৰি চালো এতিয়া গতিকে x minus 2 px or এটা উৎপাদক এতিয়া আমি কি কৰিম যোনটো আমাক বহুপদ দিয়া আছে 3x cube plus 5x square minus 16x minus 12 আমি x minus 2 দি ডিভাইড কৰিম ঠিক আছে ডিভাইড কৰিলে কি ওলাব প্ৰথমে 3x square বাৰ যাব 3x cube হৈ গ'ল minus 6x square হৈ গ'ল ঠিক আছে
এতিয়া আহি গ'ল আমাৰ কি 11x² minus 16x minus 12 হয়নে নহয় এতিয়া ইয়াক কেইবাৰ যাব প্লাছ 11x বাৰ যাব 11x² মাইনাছ কি হৈ যাব আমাৰ 22x হৈ যাব ঠিক আছে কি থাকিব আমাৰ 6x minus 12 থাকিব ইয়াক যদি প্লাছ 6 বাৰ দি দিয়া হয় 6x minus 12 0 হয়নে নহয় এতিয়া আমি p of x ক আমি কেনেকৈ লিখিব পাৰিম x minus 2 multiplied by 3x² plus 11x plus 6 এতিয়া ইয়াক আমি ভাঙিব পাৰিম 6 × 18 হয় নহয় 6 × 3 মাল্টিপ্লাই কৰিলে কি হয় 18 হয় হয় নহয় 18ক 9 × 2 18 গতিকে 9 + 2 কৰিলে আমাৰ 11 আহিব যেনেকৈ আমি আগতে কৰিছিলোঁ 3x² plus 9 plus 2 x 9 × 18 আৰু 9 + 2 কৰিলে 11 আহে plus 6 x minus 2 3x² plus 9x plus 2x plus 6 x minus 2 ইয়াত কি হৈ যাব এই দুটা কমন কি আছে আমাৰ 3x কমন আছে ইয়াত থাকিলে x plus 3 ইয়াত আমাৰ কমন আছে কি 2x plus 3 হয় নহয় এতিয়া x minus 2 আহি গ'ল 3x plus 2 হৈ যাব আৰু কি হৈ যাব x plus 3 বুজি পালা এটো হৈছে ইয়াৰ উৎপাদক x minus 2 3x plus 2 আৰু x plus 3 এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 6 চাম কোৱেশ্চন নম্বৰ 6 আমাৰ কি দিয়া আছে ধৰি লৈছো আমি এটা বহুপদ দিয়া আছে আমাৰ p of x ঠিক আছে p of x আমাক দিয়া আছে কি x² plus px plus q দিয়া আছে ঠিক আছে আৰু এটা আমাক দিয়া আছে ধৰি লওঁ আমি তাত এটা হৈছে আমাৰ q of x ঠিক আছে x² plus mx plus n দিয়া আছে আৰু এই দুটাৰে x plus a টো কি হয় উৎপাদক হয় হয় নহয় x plus a টো উৎপাদক হয় এতিয়া যদি x plus a টো ইয়াৰ উৎপাদক হয় যদি দুটাৰে x plus a টো উৎপাদক হয় তেতিয়া কি হ'ব x minus x equal to a হয় নাই মানে এক সেকেন্ড যদি x plus a টো ইয়াৰ উৎপাদক হয় তাৰমানে কি x plus a is equal to 0 হয় হয় নহয় মানে a টো ইয়াৰ 0 হয় গতিকে x equal to আমাৰ কি হ'ব minus a হ'ব হয় নহয় এতিয়া যদি x equal to minus a টো যদি আমি বহাই দিওঁ বহাই পিনে আমি কি চাব লাগিব p of minus a তাৰমানে minus a যদি আমি p of x ৰ জাগাত বহাই দিওঁ এই টাৰ্মটো আমাৰ 0 হ'ব লাগিব হয় নহয় বহাই চাওঁ এতিয়া কি হৈ যাব minus a² plus p into minus a plus q হয়নে নহয় ইকুৱেল টু আমাৰ কি ওলাব লাগে 0 ওলাব লাগে ইমপ্লাইজ কি হ'ব আমাৰ a² আহিলে মাইনাছ ap আহিলে প্লাছ q ইকুৱেল টু 0 হ'ব লাগে হয় নহয় যেনিবা ইকুৱেশ্যন নম্বৰ 1 ধৰি লৈছো ঠিক আছে সিমিলাৰলি q of minus a ইকুৱেল টু আমাৰ 0 হ'ব লাগে হয় নহয় q of minus a টো কি হয় minus a whole square plus m into minus a plus n is equal to 0 হ'ব লাগে হয়নে নহয় এতিয়া minus a square টো কৰিলে কি হৈ যায় a square হৈ যায় minus am plus n is equal to 0 হয় নহয় এটো ইকুৱেশ্যন নম্বৰ 2 যেহেতু a টাৰ্মটো 0 equal to 0 a টাৰ্মটো equal to 0 দুটা equal to কি হয় 0 হয় গতিকে দুটা ইকুৱেল হয় হয় নহয় এটো হেতু ইকুৱেল হ'ব কাৰণ দুটা ভ্যালু 0 যদি a equal to যদি 0 হয় ধৰি লওক b equal to যদি 0 হয় a আৰু b সমান হয় নহয় হয় তেনেকৈ এটোই হ'ব এতিয়া যদি আমি এটো চাওঁ 1 গতিকে ইকুৱেশ্যন 1 is equal to কি হৈ যাব ইকুৱেশ্যন 2 হৈ যাব হয় নহয় যদি আমি কৰি দিও ইকুৱেল কৰি দিও a² minus ap plus q is equal to আমাৰ কি হৈ যাব a² minus am plus n হৈ যাব হয় নহয় a² আমাৰ কেনসেল গুচি গ'ল থাকিলে কি হ'লে minus of ap plus q থাকিলে আৰু is equal to কি থাকিলে minus of am plus n থাকিলে এতিয়া এই q টো এফাল লৈ যাম am টো এফাল লৈ আহিম minus ap minus am টো এফাল গুচি আহিলে কি হৈ যাব plus am হৈ যাব is equal to n minus q হৈ যাব হয় নহয়
এই দুইটাৰ পৰা যদি আমি এ এটা কমন লৈ লওঁ, ঠিক আছে, দুইটাৰ পৰা যদি এটো কমন লৈ লওঁ কি হৈ যাব আমাৰ? এইটো যদি আমি এনেকৈ কৰি লওঁ ৰ'বা, এক্সপেন কমন লোৱাৰ আগতে এ এমটো আগত লিখি লওঁ, এ এম মাইনাছ এ পি লিখি দিব পাৰোঁ ইয়াক, ইজ ইকুৱেল টু এন মাইনাছ কিউ লিখিব পাৰোঁ, হয় নে নহয়? এবাৰ যদি এটো কমন লৈ লওঁ, থাকিলে কি এম মাইনাছ পি ইজ ইকুৱেল টু এন মাইনাছ কিউ, হয় নে নহয়? এতিয়া এ ইকুৱেল টু কি হ'ব? এম মাইনাছ কিউ ইফালে গুচি যাব, এন মাইনাছ কিউ ডিভাইডেড বাই এম মাইনাছ পি হৈ যাব, হয় নে নহয়? এম মাইনাছ পি। ইয়াতো তোমাৰ আনচাৰটো ইয়াত এইটো ভুলকৈ দিয়া আছে, এইটো পি মাইনাছ এম নহয়, এইটো কি হ'ব লাগে? এম মাইনাছ পি হ'ব লাগে। আমি কৰি দেখালোঁ এতিয়া, বুজি পালা? ইয়াতে কুৱেশ্যন নম্বৰ অনুশীলনী 2.4টো শেষ হৈছে কুৱেশ্যন নম্বৰ 6ৰ লগত। নেক্সট আমি অনুশীলনী 2.5টো চাম, ঠিক আছে?